কিমান লেতেৰা মনৰ মানুহ হ'লে মানুহে এনেকুৱা ধৰণৰ কথা প্ৰকাশ কৰিব পাৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক নতুন এটা ভিডিঅ'ৰ মাজলৈ। মই কালি আপোনালোকক এটা ভিডিঅ' দিছিলোঁ আমাৰ মুখ্যমন্ত্ৰীৰ জীয়ৰীৰ ওপৰত, আৰু আপোনালোকে বহুতখিনি সঁচাকৈ বহুত ধন্যবাদ দিছোঁ। আপোনালোকে এনেকুৱা সুন্দৰ সুন্দৰ মন্তব্য আগবঢ়াইছে। সদায় মই মোৰ ভিউৱাৰ্ছসকল তেনেকুৱা হোৱাটোহে মই কামনা কৰোঁ দেই। ভুলটো ভুল আৰু শুদ্ধটো শুদ্ধ। আপোনালোকে যি ধৰণে মোক মন্তব্য কৰিছে সঁচাকৈ মই বহুত ধন্যবাদ দিছোঁ আপোনালোকক। কথাখিনি এনেকুৱা ধৰণৰ, মুখ্যমন্ত্ৰীক আপোনালোকে দেখিছে মই মুখ্যমন্ত্ৰীক কেনেকুৱা ধৰণৰ কথা কওঁ, আৰু তাৰ মাজতে যদি মই মুখ্যমন্ত্ৰীক কিছুমান ভাল কাম লৈ পেলাই কিছুমান কথা কওঁ, তেতিয়া আপোনালোকে বহুখিনিয়ে কি কৰে, কয় অ' বাইদেউ আপোনাক কিনি পেলালে নেকি, বিজেপিয়ে আপোনাক কিনি পেলালে। সেইটো কথা নহয়। মুখ্যমন্ত্ৰীক আমি বেয়া পাব পাৰোঁ, কিছুমান কথা আমাৰ লগত নিমিলিব পাৰে, তেতিয়া কি কৰোঁ, সমালোচনা কৰোঁ। কিন্তু সেই সমালোচনা কৰোঁ বুলিয়ে যে তেওঁ সন্তানৰ ওপৰত আমি আঙুলি টোৱাম, সন্তানৰ কিছুমান ব্যক্তিগত কথা আমি চিঞৰি থাকিম, সেইটো কেতিয়াও হ'ব নোৱাৰে, হয় নে নহয়? কিন্তু দুখ লাগিছে এটা কথাই, ইমানখিনি হোৱাৰ পিছতো কি কাৰণে বাৰু এই মাক দেউতাকে, আমাৰ মুখ্যমন্ত্ৰীয়ে হওক বা ৰিণিকী ভূঞাই হওক, তেওঁ কি কাৰণে বাৰু এতিয়ালৈকে একশ্যন লোৱা নাই, সেইটো আচৰিত লগা কথা হয়নে নহয়? অইন হোৱা হয়তো লগে লগে আমাৰে লগৰ মাজতে আজিৰ পৰা 2-3 বছৰৰ আগত এখন যে ছ'চিয়েল মিডিয়াত বাপেক জীয়েকৰ আমাৰ মুখ্যমন্ত্ৰী আৰু জীয়ৰীৰ ফটো এখন যে ভাইৰেল হৈছিলে, মনত আছেনে? সেই ফটোখন যোনে শ্বেয়াৰ কৰিছে তেওঁলোককো কিন্তু 3 মাহ 4 মাহকৈ জেলত ভৰাইছিলে। নিশ্চয় আপোনালোকৰ মনত আছে, মোৰ লগৰ এগৰাকীকো তেনেকৈ ভৰাইছিলে শিৱসাগৰৰ। এতিয়া ক'ত গ'ল বাৰু ৰিণিকী ভূঞাই হওক বা মুখ্যমন্ত্ৰীয়ে হওক, তেওঁলোকে কি কাৰণে এতিয়াও ক্ৰাইম ব্ৰাঞ্চক এইটো দিয়া নাই? তাততো দিয়াৰ লগে লগে সকলোখিনি ওলাই আহিব কোনে আচলতে এই কথাটো উলিয়াইছে। আৰু আচৰিত কথা, IT চেলৰ সেই বিজেপিৰ, মই কালি আপোনালোকক ভিডিঅ'টো দিছোঁ, সেই IT চেলৰ মানুহখিনিও, বিজেপিৰ যিখিনি IT চেলৰ মানুহ, তেওঁলোকেও কিন্তু একো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিলে। আৰু এজন যুৱকে কৈছে যে আমাৰ IT চেলৰ মানুহখিনি ক'ত গ'ল, সেইজন কিন্তু বিজেপিৰে যুৱক, মই কৈছোঁ অজিত সোণোৱাল, তেওঁৱে কৈছিলে। তেওঁৰ নামটো মই কালি প্ৰকাশ কৰিছোঁ আৰু আজিও কৰিছোঁ দেই। গতিকে বন্ধু বান্ধৱীসকল, আৰু এজনে কৈছে কি এই কামটো কংগ্ৰেছে কৰিছে। কংগ্ৰেছে এনেকুৱা কাম কৰিব পাৰেনে? বিশেষতে গৌৰৱ গগৈক নজনোৱাকৈ এনেকুৱা কাম কৰিব পাৰে বুলি আপোনালোকে সন্দেহ কৰে নেকি? কেতিয়াও এইটো কৰিব নোৱাৰে কংগ্ৰেছৰ ফালৰ পৰা, কাৰণ ইমান নিজ মানসিকতাৰ মানুহ গৌৰৱ গগৈ নহয়। আৰু দিগন্ত কলিতা, তেওঁ যে স্পষ্টকৈ কৈছে যে কংগ্ৰেছে কৰিছে, মই যদি কওঁ সেই কামটো দিগন্ত কলিতাই কৰিছে, তেতিয়া কেনেকুৱা লাগিব বাৰু? কিছুমান কথা মানুহে ফচকৈ কৈ দিলেই নহ'ব। কিয় তোমালোকৰ IT চেলৰ ফালৰ পৰা কি কাৰণে এইটো কথা তোমালোকে স্পষ্টীকৰণ দিয়া নাই? কিয় এই কথাটো যে ফেক হয় সেই কথাটো তোমালোকে কিয় ক'ব পৰা নাই? কিয় একশ্যন লোৱা নাই? এইবিলাক আকৌ আঙুলিয়াই দিলে কি কৰে, আমাৰ ওপৰতে দুখটো জাপি দিব, নহয় জানো? আৰু এগৰাকী মই মহিলাক দেখিলোঁ, মই সেই নিউজটো কি হৈছে, মহিলাগৰাকীয়ে ইমানেই হাঁহি একেবাৰে মুখ্যমন্ত্ৰীক উপলুঙা কৰি ভিডিঅ'টো বনাইছে। কেতিয়াও তেওঁ ল'ৰা ছোৱালী আছেনে নাই মই সেইটো কথা নাজানো, কিন্তু ওপৰলৈ থুই পেলালে নিজৰ গাতেই পৰে। আজি মই হাঁহিছোঁ, মোৰ ল'ৰাটোৱে ক'ত কি কৰি আছে মই জানো গম পাম, কিন্তু তেওঁ যি ধৰণে সেই কথাখিনি কৈছে, একদম কিন্তু মোৰ ফালৰ পৰা মই একেবাৰে বহুত ধিক্কাৰ দিছোঁ দেই। তেনেকুৱা কথা ছ'চিয়েল মিডিয়াত দিব নালাগে। আৰু তেওঁক কিন্তু ঠকা সৰকা কৰি তুলিছে। কুই নাম নাজানো, মই নিউজবিলাক চাওঁ, হয় আহি যায় আৰু মই পাহৰি যাওঁ কোন হয়, কিন্তু গগৈ নে কি দেই, শিৰত সেন্দুৰো দেখিছোঁ, সেইটো কাৰণে কৈছোঁ হয়তো মহিলাগৰাকী কি বুলি কয়, বোৱাৰীয়ে সেন্দুৰ দেখিছোঁ যেতিয়া। গতিকে মুখ্যমন্ত্ৰীকো অনুৰোধ কৰিছোঁ, এনেকুৱা ফাল্টু কিছুমান নিউজ কৰা মানুহক ধৰিব লাগে। আমিও আপোনাৰ নিউজ কৰোঁ, মুখ্যমন্ত্ৰীৰ নিউজ আমিও কৰোঁ। যিটো বেয়া দেখিছোঁ কমে, যিটো ভাল দেখিছোঁ সেইটো সদায় সমালোচনা কৰিমেই। বিজেপি দলত গৰু চোৰ আছে, গৰু চোৰ বুলি সদায় চিঞৰ বাখৰ কৰিমেই। 2 নম্বৰী কামখিনি দেখিলে সদায় 2 নম্বৰী, আৰু ভাল কামখিনি দেখিলে সদায় ভাল বুলিয়ে ক'ম। কিন্তু সেই বুলিয়ে মুখ্যমন্ত্ৰীৰ লগত কিবা এটা ক'লোঁ বুলিয়ে যে মুখ্যমন্ত্ৰীৰ 14 গোষ্ঠী উঘালি আমি গালি পাৰিম বা মুখ্যমন্ত্ৰীৰ ল'ৰা ছোৱালীক ধৰি পেলাই গালি পাৰিম,
সেইটো হয় নেকি সেইটো কেতিয়াও গ্ৰহণযোগ্য নহয় মোৰ ফালৰ পৰা আপোনালোকৰ ফালৰ পৰা হয় নে নহয় মই সেইটো নাজানো মুখ্যমন্ত্ৰীয়ে মিয়া কৈ পেলাই যিবিলাক কৰি আছে সেই ক্ষেত্রে আমি সমালোচনা কৰিমেই আৰু হয়তো তাত কোনোবাই ক'ব পাৰে এজনী মিয়া প্ৰেমী কিমা প্ৰেমী এইবিলাক কথা মই কেতিয়াও মানে গুৰুত্বই নিদিওঁ আজিকালি গুৰুত্ব নিদিওঁ দেখিছে নহয় আগতে কিবা কিবি একদম নাজানি কৰি পেলাই জপিয়াই থাকোঁ আজিকালি সেইবিলাক মোৰ নাই যোনে যি কৈ থাক মোৰ কাম মই কৰি যাম বন্ধু বান্ধৱীসকল বেয়া লাগিছে সেইজনী এজনী সৰু ছোৱালী উঠি আহিছে যিয়ে নহওক মুখ্যমন্ত্ৰীৰ জীয়ৰী যদিনো তেওঁ আমাৰ ছোৱালী হয় না নহয় আমাৰ সকলোৰে আমাৰ ছোৱালী এতিয়া মোৰ ল'ৰাটোকে আপোনালোকে জানো নক'ব বোলে আমাৰ ল'ৰা ছোৱালী মানে ল'ৰা ছোৱালী হ'ল আমাৰ ভৱিষ্যত হয় না নহয় আমাৰ ভৱিষ্যত কি ঠিক আজি তেওঁলোক তেনেকুৱা হৈ আছে কাইলৈ হয়তো দেশত আমাৰ মানে আমি কৰিব নোৱাৰা কামখিনি তেওঁলোকেই কৰিব মানুহৰ সৰুতে কিছুমান ভুল হ'বও পাৰে হয়তো ছোৱালীজনীয়ে ভুল কৰিবও পাৰে সেই বুলি আমি ছোৱালীজনীক সমালোচনা কৰি থাকিলে কেতিয়াও নহ'ব আৰু মই অনুৰোধ কৰোঁ এনেকুৱা কিছুমান ভুৱা কথা বিশেষতে সেই দিগন্ত কলিতা সেই দিগন্ত কলিতাটো জানো সেই গৰু চুৰত পৰা নাছিলে সেই দিগন্ত কলিতাই কি কাৰণে কৈ দিলে বাৰু পটককৈ যে কৈ দিলে যে কংগ্ৰেছে কৰিছে কংগ্ৰেছে তেনেকুৱা কাম কৰিব পাৰে নেকি মুখ্যমন্ত্ৰীয়ে কিমান দিনৰ পৰা কংগ্ৰেছক ইমানে বেয়া মন্তব্য কিছুমান আগবঢ়াই আছে তথাপিও বাৰু সীমা চেৰাই পেলাই হেৰিয়ে গৌৰৱ গগৈ তেনেকুৱা কথা কৈছে নেকি গৌৰৱ গগৈকো মই সমালোচনা কৰোঁ তথাপিও কিন্তু গৌৰৱ যিটো ভাল দেখোঁ সেইটোতো ক'বই লাগিব নহয় জানো আৰু গৌৰৱ গগৈ ব্যৱহাৰ পাতি আপোনালোকে মানে মই নকলেও আপোনালোকে নিজে জানে যে গৌৰৱ গগৈ ব্যৱহাৰ পাতি কেনেকুৱা আৰু তেনেস্থলত তেওঁলোকৰ দলে তেনেকুৱা এটা বেয়া কাম কৰিবনে বাৰু তেওঁতো ল'ৰা ছোৱালী দুটা আছে বা কংগ্ৰেছৰ সেই মানুহখিনিৰ জানো ল'ৰা ছোৱালী নাই গতিকে বন্ধু বান্ধৱীসকল এতিয়া মই কওঁ এই মীৰা বাইদেউৰ হৈ পেলাই যে ফটো এখন লগাইছে দেখিছেনে নাই বাৰু সেইবিলাক কোনে কৰিছে মই যদি কওঁ বোলে সেইখিনি বিজেপিয়ে কৰিছে দিগন্ত কলিতাই কৰিছে কাৰণ দিগন্ত কলিতাই নিজে কৈছে যে কংগ্ৰেছে কৰিছে আপোনালোকে হয়তো দেখিছে গতিকে বন্ধু বান্ধৱীসকল একশ্যন নোলোৱালৈ চাই আমাৰ আজিকালি কি ছেকেণ্ডত উলিয়াই দিব পাৰে হয় না নহয় আৰু তাতে হ'ল তেওঁলোক মুখ্যমন্ত্ৰী আৰু সেই মুখ্যমন্ত্ৰীৰ কেছটো নোলোৱাকৈ থাকিবনে গৃহমন্ত্ৰীটো গৃহ বিভাগটো যিহেতু তেওঁলোকৰ হাততে আছে গতিকে তেওঁলোকে এতিয়াও কিয় বিহিত ব্যৱস্থা লোৱা নাই হয়তো তেওঁলোকে গম পাইছে যে তেওঁলোকৰ দলৰ পৰাই এইটো বস্তু উলিয়াইছে গতিকে ওলোৱা নাই মই ভাই চিধা কথা কোৱা মানুহ অকাই পকাই কথা কৈ থাকি মোৰ মানে দৰকাৰ নাই হয় না নহয় চিধাকৈ কৈ দিলে মানে মোৰ খেলা খতম বোলে পইচা আছে সেইটো কথা বিজেপি দলক বেয়া নাপাওঁ কিন্তু যিখিনি বেয়া কাম কৰে বেয়া বুলিয়ে ক'ম ভাল কাম কৰিলে ভাল বুলিয়ে ক'ম গতিকে বন্ধু বান্ধৱীসকল শিশুসকলে হওক বা যিসকলে হওক ডেকা গাভৰুসকল আমাৰ হ'ল ভৱিষ্যত গতিকে কোনো মানুহে নিজৰ ল'ৰা ছোৱালীয়ে হওক বা আনৰ ল'ৰা ছোৱালীয়ে হওক সেই তেনেকুৱা কিছুমান কথা হোৱাই নোহোৱাই ছ'চিয়েল মিডিয়াত মুখ দেখাই দেখাই প্ৰকাশ কৰিব নালাগে গতিকে সদৌ শেষত এটাই কওঁ আপোনালোককো যদি কিবা এইখিনি কথা কওঁতে মই মনত দুখ দিছোঁ তেন্তে হ'লে একে ক্ষমা কৰিব আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক সকলোকে সুবুদ্ধি দিয়ক এই 2 নম্বৰী বেয়া বুদ্ধিখিনি যাতে আপোনালোকক নিদিয়ক তাকেই কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই